Good morning, students. Good morning, Good morning. ভাল তোমালোকৰ? ঠিক আছে ষ্টুডেণ্ট, আজি আমি আমাৰ ক্লাছ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু মই স্ক্ৰীন শ্বেয়াৰ কৰি আছোঁ। তোমালোকে ক'বা স্ক্ৰীন দেখি পাইছানে নাই? শ্বেয়াৰ। তোমালোকে স্ক্ৰীন দেখি পাইছা? পাইছো মেম। মেম পাইছো। তোমালোকে স্ক্ৰীন দেখি পাইছা। তোমালোকে স্ক্ৰীনত এটা পিক দেখি পাইছা। কি হয়? কি বুজা গৈছে পিকচাৰটো চাই? য়েছ, এই পিকচাৰটো চাই তুমি কি ধৰিব পাৰিছা? কি ধৰা গৈছে Ma'am, পিকচাৰটো চাই? increase of population. ইনক্ৰিজ অফ পপুলেশ্যন। পপুলেশ্যন ইনক্ৰিজ হৈ আছে আৰু ইমানেই বাঢ়ি গৈছে যে মানুহ পৃথিৱীত থকাৰ ঠাই নাইকিয়া হৈ গৈছে। এইটো পৃথিৱীত মানুহৰ থকাৰ ঠাই নাইকিয়া হৈ গৈছে, ইমানেই বেছি পপুলেশ্যন বাঢ়ি গৈছে। অ'কে, জ্যোতিকা বাইলুঙৰ মতে এইটো হয়। ঠিক আছে, নেক্সট পিকচাৰ। নেক্সট পিকচাৰ কি লাগিছে ষ্টুডেণ্টছ? Second picture. Anyone? Bishmita, Moshumi, Shaheen, Arpanjyoti, Lakhyajyoti, anyone? Next picture to interpret kora. Next picture to ki hobo pare? কি হব পাৰে ষ্টুডেন্ট? কি লাগিছে দেখি? মেম ইণ্ডিয়াত দিনক দিনে যে পপুলেশ্যনটো ইনক্ৰিজ হৈ গৈ আছে সেইটো দেখাইছে। ইণ্ডিয়াত দিনেক দিনে যে পপুলেশ্যন ইনক্ৰিজ হৈ গৈ আছে, ইণ্ডিয়াত যে পপুলেশ্যন বাঢ়ি গৈ আছে, এক্সেক্টলি, ভেৰি গুড। নাও চিমিলাৰলি এই টপিকটো আমাক কি বুজাইছে? মাস্ক পিন্ধা ইমান মানুহ, এইটো কি বুজাইছে? মাস্ক পিন্ধা ইমান মানুহ একেলগে? মেম জ্ঞানৰ অভাৱ মানুহৰ জ্ঞানৰ অভাৱ সচেতনতাৰ অভাৱ মানুহৰ দেখাইছে। কি দেখাইছে? সচেতনতাৰ অভাৱ, জ্ঞানৰ অভাৱ। ওকে, সচেতনতাৰ অভাৱ, জ্ঞানৰ অভাৱ। ওকে, ভেৰি গুড। সচেতনতাৰ অভাৱ, জ্ঞানৰ অভাৱ। ষ্টুডেণ্ট, সচেতনতাৰ অভাৱ, জ্ঞানৰ অভাৱ হোৱাৰ কাৰণেও এই যে কৰোনাৰ টাইমিং, এই কৰোনাৰ এই ভয়াৱহতাত ইমান সংখ্যক মানুহ একেলগে আছে। চোৱা, তেওঁলোকে মাস্ক পিন্ধি আছে হয়, কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিঙো যে মেইনটেইন কৰিব লাগে সেই কথাটো তেওঁলোকে ভালকে আয়ত্ত কৰিব পৰা নাই। আৰু এই ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন নকৰাৰ আৰু এটা কাৰণ হ'ব পাৰে অভাৰ পপুলেশ্যন। পপুলেশ্যন ইমান বেছি যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাত অসুবিধাৰ সৃষ্টি হৈছে। আৰু ষ্টুডেণ্ট, যিহেতু ছ'চিয়েল ডিষ্টেঞ্চিং নাই হোৱা, যিহেতু মানুহবিলাকৰ মাজত এটা গেপ মেইনটেইন নাই হোৱা, যিহেতু মানুহবিলাকে ক'ভিড প্ৰট'কল ভালকৈ ফ'ল' নাই কৰা, তাৰ ৰেজাল্ট স্বৰূপে মানুহৰ এই সমস্যা হৈছে। তেওঁলোকে মৃত্যুমুখত পৰিছে, আনফৰ্চুনেটলি মৃত্যুমুখত পৰিছে। তো ষ্টুডেণ্ট চোৱা, আমি কি পালোঁ? আমি পালোঁ যে দেশৰ জনসংখ্যা ইমানেই বৃদ্ধি হৈছে যে পৃথিৱীত থকা প্ৰায় অসম্ভৱ হৈ গৈছে। এই জনসংখ্যাৰ কাৰণে পৃথিৱীৰ মানুহ এটা অৰ্গেনাইজ লাইফ লিড কৰিব নাই পৰা। তেওঁলোকে ক'ভিড প্ৰট'কল ফ'ল' কৰিবলৈ নাই পৰা আৰু ফলস্বৰূপে তেওঁলোকৰ এই দুৰ্গতি হৈছে। তো ষ্টুডেণ্ট, আজি আমাৰ টপিক কি হ'ব পাৰে? এনি গেছ? আমাৰ টপিক আজি কি হ'ব পাৰে? মেম গ্ৰোথ অফ পপুলেশ্যন এণ্ড ৰোল অফ এডুকেশ্যন। গ্ৰোথ অফ জনসংখ্যাৰ পপুলেশ্যন বিস্ফোৰণ।
Yes, very good. Very good. Our topic আজি হল growth of population and role of education. Population বৃদ্ধির কারণ আৰু শিক্ষাৰ ভূমিকা. This is our today's topic. তো আমি আমাৰ আজিৰ টপিকত মুভ কৰো. আমাৰ আজিৰ টপিক কি? আমাৰ আজিৰ টপিক হল population education. And this class is for BA 6th semester major students non-CBCS. Ajir date hol 10/6/2021 Thursday. Time hol 11 to 12. Paper hol 605 emerging issues in Indian education. Unit hol challenges of Indian education. Topic hol population education. And this class is mainly for students studying in Shivsagar College, Joysagar, Shivasagar, Assam. So students, আমি এতিয়া আমাৰ টপিক স্টার্ট করো, that is population education. আনসুরি আহা. Okay student, population education কি? Student, population educationৰ প্ৰথমতে আমি জানি লওঁ যে এই সাবজেক্টটো আজি আমি কেলে পঢ়িবলৈ গৈ আছো, কেলে আমাৰ পাঠ্যক্ৰমত এই সাবজেক্টটোক ইনক্লুড কৰা হৈছে. ফার্স্ট কথা হল যে আমার ওভার পপুলেশনের কারণে এটা ডিসঅর্গানাইজড লাইফ হওয়ার কারণে আমি এই কোভিডৰ লগত যুঁজিবলৈ ইন্ডিয়াৰ স্পেশালি ইমান প্রবলেম হয়েছে. কম্পারিজন উইথ আদার কান্ট্রি ইন্ডিয়ার পপুলেশন বেশি, হেতু কারণে কোভিড আমার কারণে বেলেগ কান্ট্রির তুলনাত এটা ডাঙৰ চ্যালেঞ্জ হয়. আৰু যেতিয়াই আমি প্ৰটকল ফলো কৰিব নোৱাৰো তেতিয়াই আমাৰ এই দুৰ্গতি হয়. ইয়াৰ বাহিৰেও ওভাৰ পপুলেশনত আমাৰ কি প্ৰবলেম হয় চোৱা. কি দেখি পাইছা স্ক্ৰিনত? কি দেখা গৈছে ষ্টুডেন্ট? ম্যাম আনএমপ্লয়মেন্ট তাৰ মানে কি? আমি ডিগ্ৰী তো লৈ আছো, সার্টিফিকেট পাই আছো, পরীক্ষাত পাস কৰি আছো, কিন্তু সেই ডিগ্ৰী লৈ আমি আনএমপ্লয়মেন্টৰ ফালে গৈ আছো. আমি সেই ডিগ্ৰীত চাকৰি নাই পোৱা. আমি চাকৰি কিয় নাই পোৱা? ষ্টুডেন্ট, যদি আমাৰ ওচৰত ডিগ্ৰী আছে, আমাৰ চাকৰি পাবলৈ, জব পাবলৈ আমাৰ অসুবিধা কেলে হৈছে? লক্ষ্যজ্যোতি, ক্যান ইউ সে? আমার জব পাবলৈ অসুবিধা কেলে হৈছে লক্ষ্যজ্যোতি, যদি আমার ওচৰত ডিগ্ৰী আছে? মেম টকাৰ অভাৱ চৰকাৰৰ ওচৰত. ওয়েল, সরকারের ওচৰত টকাৰ অভাৱ, সরকারে নতুন নতুন পোস্ট ক্রিয়েট কৰিব পৰা নাই, মেবি আ রিজন. কিন্তু আৰু এটা প্রবলেম মেইন হল, দ্যাট ইজ ওভার পপুলেশন. এটা পার্টিকুলার পোস্টৰ কাৰণে 1 লাখ মানুহ এপ্লাই কৰে, 1 লাখ মানুহ. পোস্ট হল এটা, এজনে পাব 99,000, আকৌ এমপ্লয়েড হৈ থাকিব, আকৌ তেওঁলোক ওয়েট কৰিব ফৰ আনাদাৰ অপৰচুনিটি. পপুলেশন যিমান বাঢ়ি গৈ থাকিব সিমানেই বাঢ়িব কম্পিটিশন যিমান বাঢ়িব সিমানেই বাঢ়িব স্কেৰচিটি, অভাৱ, পোস্টৰ অভাৱ. কারণ এটা পোস্টৰ কাৰণে লাখ লাখ মানুহ একেটা সময়ত ইন্টারভিউ দিবলৈ আহে, তো অটোমেটিক্যালি আনএমপ্লয়মেন্ট প্রবলেম ফেস কৰিব লগা হয়. এটো হল ওভার পপুলেশনৰ রেজাল্ট. এটো চোৱা, ওভার পপুলেশনৰ আৰু এটা রেজাল্ট. পিকচাৰটো চাই কি লাগিছে ধীৰাজ? এই পিকচাৰটো চাই কি লাগিছে? Anyone? Yes, ma'am. Yes. এই পিকচারটো চাই কি লাগিছে? ইন্টারপ্রেট. Ma'am, মধ্যাহ্ন ভোজন. আচ্ছা, মধ্যাহ্ন ভোজন. ওকে ফাইন. মধ্যাহ্ন ভোজন যেটো স্কুলত দিয়া হয়. ভেরি গুড. কেলে দিয়া হয়? যাতে লৰা ছোৱালীক স্কুলৰ কাৰণে এট্ৰাক্ট কৰিব পাৰি, যাতে লৰা ছোৱালী স্কুললৈ আহে. কাৰণ ওভাৰ পপুলেশন হোৱাৰ কাৰণে কি হৈছে, ওভার পপুলেশনের কারণে
ল'ৰা ছোৱালী ঘৰত বেছিকে জন্ম লয় আৰু যেতিয়া ল'ৰা ছোৱালীৰ পৰিমাণ বেছি থাকে কিন্তু সেই অনুপাতে মা দেউতাৰ ইনকাম নাথাকে তেতিয়া মা দেউতা ল'ৰা ছোৱালীক স্কুলত পঠোৱাৰ পৰিৱৰ্তে বিভিন্ন বিজনেছত নিয়োগ কৰে খেতি বাড়িত নিয়োগ কৰে যাতে মা দেউতা ল'ৰা ছোৱালীক পঢ়া শুনাৰ পৰা বঞ্চিত কৰিব নোৱাৰে হেতু কাৰণে গভৰ্ণমেণ্টৰ স্কিম হ'ল মিড ডে মিল চোৱা মিড ডে মিল দিব লগা হৈছে দৰিদ্ৰ ল'ৰা ছোৱালীক যাতে তেওঁলোকে স্কুলত আহক যাতে তেওঁলোকৰ পঢ়া শুনা বন্ধ নহওক এই পিকচাৰটো কি চোৱা কেলে ল'ৰা ছোৱালীক মধ্যাহ্ন ভোজন দিব লগা হৈছে ল'ৰা ছোৱালীক স্কুললৈ আহিবলৈ অনুপ্ৰাণিত কৰা হৈছে কি অৱস্থাৰ কাৰণে এই পিকচাৰটো চাই কি লাগিছে এই পিকচাৰটো চাই কি লাগিছে এইটো কি প্ৰবলেম হ'ব পাৰে মেম পভাৰ্টি এক্স্যাক্টলি দাৰিদ্ৰতা পভাৰ্টিৰ কাৰণে ল'ৰা ছোৱালীক মধ্যাহ্ন ভোজন দি তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ গভৰ্ণমেণ্টে চেষ্টা কৰিছে আৰু এই পভাৰ্টি হৈছে কেলে এই পভাৰ্টি হৈছে অভাৰ পপুলেশ্যনৰ কাৰণে পপুলেশ্যন বৃদ্ধি হৈছে লগে লগে নাটনি ষ্টাৰ্ট হৈছে খাদ্যৰ নাটনি থকাৰ জাগাৰ নাটনি চাকৰিৰ নাটনি পইচাৰ নাটনি আৰু যেতিয়াই এই ধৰণৰ স্কেৰচিটি হৈছে আৰু স্কেৰচিটিৰ ফলস্বৰূপে হৈ গৈছে পভাৰ্টি এই পিকচাৰটো চাই কি লাগিছে another reason of population explosion এই পিকচাৰটো চাই কি লাগিছে কি হ'ব পাৰে জ্যোতিকা শাহিন কি হ'ব পাৰে লক্ষ্যজ্যোতি মৌসুমী বিস্মিতা অৰ্পণ কি হ'ব পাৰে এই পিকচাৰ চাই কি লাগিছে ধীৰাজ অশ্বিন মেম শিক্ষাৰ অধিকাৰ মেম ইয়েছ শিক্ষাৰ অধিকাৰ দিব লাগে সমতা শিক্ষাৰ অধিকাৰ সমানে দিব লাগে ষ্টুডেন্ট চোৱা এই যে লেডিজ পঢ়া শুনা কৰিছে তেওঁলোকৰ এজ চোৱা কোনটো এজত তেওঁলোকে 1 2 3 4 ৰ পঢ়া শুনা কৰিছে কোনটো এজত এটো হ'ল তেওঁলোকৰ এডাল্ট এডুকেশ্যনৰ এজ এডাল্ট যেতিয়া তেওঁলোক যেটো এজত এতিয়া আছে এডাল্ট এজত তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীৰ পঢ়িবলগীয়া বুকস পঢ়া শুনা কৰিছে তাৰ মানে যে সময়ত তেওঁলোকৰ একচুয়ালি পঢ়া শুনা কৰাৰ কথা তেতিয়া তেওঁ সেই সুবিধা পোৱা নাই নিৰক্ষৰতা এতিয়াও আমাৰ দেশত আছে আৰু সেই নিৰক্ষৰতাৰ আৰু এটা মেইন কজ হ'ল অভাৰ পপুলেশ্যন যেতিয়া বৃদ্ধি হয় তেতিয়া সবে সমানে স্কুলত এডমিশন নাপাবও পাৰে বহুত ল'ৰা ছোৱালী যেতিয়া একেখন স্কুলতে একেখন ক্লাছৰ কাৰণে এডমিশন ল'ব বিচাৰে তেতিয়া স্কুলে খালি সেই কেইটা ল'ৰা ছোৱালীকেই এডমিশন দিব পাৰে যাৰ কেপাচিটি স্কুলে ল'ব পাৰিব কেইবাজন ল'ৰা ছোৱালী স্কুলত একে সময়ত আহিলে এডমিশন দিয়াটো সবক পসিবল নহব এইটো এটা প্ৰবলেম অভাৰ পপুলেশ্যনৰ কাৰণে কাৰণ ষ্টুডেন্ট আমাৰ ইণ্ডিয়াত এভৰি সেকেন্ড এজন বাচ্চাৰ জন্ম হৈ আছে কিন্তু এভৰি সেকেন্ডত আমি এটা স্কুল ৰেডি কৰিব নোৱাৰিম এখন স্কুল কলেজ লগে লগে গঠিত নহয় স্কুল কলেজৰ সংখ্যা আৰু পপুলেশ্যনৰ যেটো সংখ্যা তাৰ মাজত বিৰাট অন্তৰ হৈ গৈছে আৰু হেতু কাৰণে সময়তে সকলে শিক্ষা পোৱা নাই আৰু জুনে সময়ত শিক্ষা পোৱা নাই তেওঁলোকৰ এই ধৰণৰ এডাল্ট এডুকেশ্যনৰ যোগেদি শিক্ষা ল'বলৈ তেওঁলোক বাধ্য হৈ গৈছে এটো হ'ল অভাৰ পপুলেশ্যনৰ আৰু এটা কজ এইটো চোৱা ইয়াত কি সমস্যা হৈছে এই সমস্যাটো অভাৰ পপুলেশ্যনৰ লগত জড়িত এটা সমস্যা জনসংখ্যা বৃদ্ধিৰ লগত জড়িত আৰু এটা সমস্যা
এই সমস্যাটো কি হ'ব পাৰে? মেম ড্ৰট Yes? মেম ড্ৰট হ'ব খৰাং Yes, খৰা, exactly. খৰা হৈছে তাৰ মানে কি ষ্টুডেণ্ট এনভাইৰনমেণ্ট এফেক্টেড হৈছে, গছ গছনি নাইকিয়া হৈছে, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, ছইল নইজ পলিউশ্যন, ৰেডিঅ' এক্টিভ পলিউশ্যন, এই প্ৰব্লেম কেইটা আমি পাইছোঁ চোৱা। এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, নইজ পলিউশ্যন, এইকেইটা হৈছে অভাৰ পপুলেশ্যনৰ ৰিজাল্ট। এই খৰা, এই যে এনভাইৰনমেণ্ট ৰিলেটেড যে প্ৰব্লেমছ কেইটা হৈছে, এইটো পপুলেশ্যন বৃদ্ধি পোৱাৰ কাৰণে হৈছে। নইজ পলিউশ্যন চোৱা, গাড়ী বৃদ্ধি পাইছে, মানুহৰ কথা বেছি হৈছে, বিভিন্ন মানুহে প্ৰগ্ৰাম পাতিছে, তাৰপিছত গাড়ী মটৰ বেছিকৈ চলিছে আৰু মানুহ নইজ পলিউশ্যনৰ শিকাৰ হৈছে। কল কাৰখানা বেছিকৈ গঠিত হৈছে, কল কাৰখানাৰ পৰা যে কণ্টামিনেটেড যে বেয়া বস্তু আছে, সেই বেয়া বস্তুকেইটা পানীত আহি আছে। আমি বিভিন্ন ধৰণৰ গাৰ্বেজ ৱেষ্ট প্ৰডাক্ট, আমি প্ৰতিদিনা টন টন ৱেষ্ট প্ৰডাক্ট আমাৰ ইণ্ডিয়াৰ পৰা প্ৰডিউচ হয়। সেই যে প্ৰডাক্টছবোৰ আছে, সেই প্ৰডাক্টছবোৰ এই ধৰণৰ বিভিন্ন জাগাত জমা হয় আৰু তাৰ কাৰণে পানী প্ৰদূষিত হয়। তাৰ পাছতে কল কাৰখানাৰ ধোঁৱা যেটো আছে, কল কাৰখানাৰ ধোঁৱাৰ পৰা ৰেডিঅ' এক্টিভ পলিউশ্যন ক্ৰিয়েট হৈছে। আৰু আটাইতকৈ ডেঞ্জাৰাছ প্ৰব্লেম হ'ল যে পানীৰ অভাৱ। এই পৃথিৱীত অভাৰ পপুলেশ্যন হোৱাৰ কাৰণে পানীৰ অভাৱ হৈছে। তো ষ্টুডেণ্ট, আমি চালোঁ যে অভাৰ পপুলেশ্যন আমাৰ কি কি ক্ষতি কৰিব পাৰে। পৃথিৱীত যদি অভাৰ পপুলেশ্যন হয়, সেই পপুলেশ্যনে আমাক মৃত্যুমুখত পেলাব পাৰে, আনএমপ্লয়মেণ্ট প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, পভাৰ্টি আমাৰ হ'ব পাৰে, দাৰিদ্ৰতাত আমি যুঁজিব পাৰোঁ, আমি যুঁজি আছোঁ একচুৱেলি। এইকেইটা প্ৰব্লেম আমাৰ কাৰেণ্ট প্ৰব্লেম হয়। আমাৰ নিৰক্ষৰতা হ'ব পাৰে, পৰিৱেশ জাতীয় সমস্যাত আমি ভুগিব পাৰোঁ বা ভুগি আছোঁ। এইকেইটা হ'ল অভাৰ পপুলেশ্যনৰ ফলাফল। আৰু এই সকলো বস্তু দূৰ কৰিবৰ কাৰণে আমাৰ লাগিব পপুলেশ্যন এডুকেশ্যন। আৰু এটা পিকচাৰ চোৱা, অভাৰ পপুলেশ্যনৰ ফলাফল চোৱা, মানুহে নিজৰ অৱস্থা ভাল কৰিবৰ কাৰণে অন্ধবিশ্বাসৰ সহায় লৈছে। অন্ধবিশ্বাসৰ, যাতে নিজৰ জীৱন ভাল হওক, চাকৰি পাওক, যাতে মানুহৰ টকা পইচা আহক, কোৱালিটি ভাল হওক, এইটো কাৰণে মানুহে আজিকালি এই ধৰণৰ অন্ধবিশ্বাসৰ সহায় লৈছে। এইটো এটা এক্সাম্পল দিছোঁ মই। আৰু কিছুমান অন্ধবিশ্বাস ইমানেই ভয়ংকৰ যে মানুহৰ প্ৰাণ পৰ্যন্ত গৈছে। ডাইনী সন্দেহে হত্যা কৰা, কোনো এটা জাগাত মহামাৰী লাগিছে, তো সেই গ্ৰামৰ বৃদ্ধ মানুহ বা কোনো এটা পৰিয়ালক টাৰ্গেট কৰি সেই পৰিয়ালক মাৰি পেলোৱা, ডাইনী সন্দেহে হত্যা কৰা, এইটো এটা সমস্যা হ'ব পাৰে। আৰু এই সমস্যা বাঢ়িছে কাৰণ মানুহৰ এনভাইৰনমেণ্টেল প্ৰব্লেম হৈছে, মানুহৰ থকাৰ অসুবিধা হৈছে, খাদ্যৰ নাটনি হৈছে, মানুহৰ জীৱনৰ সুখ সমৃদ্ধি মানুহে পোৱা নাই, কোনো ধৰণৰ সুবিধা পোৱা নাই, সকলো ক্ষেত্ৰতেই মানুহৰ অভাৱ হৈছে। চোৱা, চব কথাত মানুহৰ কষ্ট হৈছে, মানুহৰ অভাৱ হৈছে। এই সমস্যাবিলাক দূৰীকৰণৰ যিটো উপায়, সেই উপায়টোৱে হ'ল পপুলেশ্যন এডুকেশ্যন। ষ্টুডেণ্ট, সেই উপায়টোৱে হ'ল পপুলেশ্যন এডুকেশ্যন। এতিয়া আমি পপুলেশ্যন এডুকেশ্যন সম্পৰ্কে আলোচনা কৰিম। মই এই শ্লাইডটো ষ্টপ কৰিছোঁ আৰু নতুন এটা শ্লাইড তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লিপিকা আহিলা? আহা, মই নতুন এটা শ্লাইড তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। য়েছ, এতিয়া আমি চাই লওঁ পপুলেশ্যন এডুকেশ্যন কি, সেই সম্পৰ্কে আমি অকণমান জ্ঞান লৈ লওঁ। মই স্ক্ৰীনত এটা আৰ্টিকেল শ্বেয়াৰ কৰিছোঁ। তোমালোকে এই আৰ্টিকেলটো দেখি পাইছানে? এতিয়া আহিব প্ৰেজেণ্টেশ্যনটো। তোমালোকে কোনো আৰ্টিকেল দেখি মেম পাইছা? দেখিছোঁ
মেম দেখিছোঁ। য়েছ। তো আমি এতিয়া ডিছকাছ কৰিবলৈ লৈছোঁ জনসংখ্যাৰ শিক্ষা, তাৰ মিনিং, অবজেক্টিভ এণ্ড প্ৰব্লেম। এইটো এটা অনলাইন আৰ্টিকেল হয়। এই অনলাইন আৰ্টিকেলটো শ্বেয়াৰ কৰিছে জেড খান। জেড খান নামৰ লেখকজনে এই অনলাইন আৰ্টিকেল শ্বেয়াৰ কৰিছে। মই ইণ্টাৰনেটৰ এই ৰিচোৰ্চটো ইউজ কৰিছোঁ জাষ্ট ফৰ টিচিং মাই ষ্টুডেণ্টছ, নট ফৰ এনি আদাৰ পাৰ্পাছ। খালি মোৰ ষ্টুডেণ্টক এটা ভাল নলেজ দিবলৈ আই এম ইউজিং দিছ অনলাইন আৰ্টিকেল উইচ ইজ শ্বেয়াৰ্ড বাই জে খান ইন ইণ্টাৰনেট। অ'কে ষ্টুডেণ্ট, আমি চাই লওঁ এতিয়া পপুলেশ্যন এডুকেশ্যন কি। পপুলেশ্যন এডুকেশ্যন হ'ল এই যে ৰেপিড ইনক্ৰিজিং পপুলেশ্যন আছে, এই যে অত্যন্তভাৱে বৃদ্ধি পোৱা এই যে পপুলেশ্যন আছে, এই পপুলেশ্যনক কণ্ট্ৰল কৰি ইয়াংগাৰ জেনাৰেশ্যনক বুজোৱা যে পপুলেশ্যন বাঢ়িলে আমাৰ কি ক্ষতি হ'ব পাৰে। পপুলেশ্যন এডুকেশ্যন হ'ল এই বৰ্তমান জনসংখ্যাক এটা নলেজ দিয়া যে অভাৰ পপুলেশ্যনে আমাৰ কি কি ক্ষতি কৰিব পাৰে আৰু তাৰ পৰা আমি ৰক্ষা কেনেকৈ পাম। Ways and means. Population education is that kind of education which gives training to a person how to control our population and how to increase the quality and standard of living. কেনেকৈ পপুলেশ্যন আমি কণ্ট্ৰল কৰিব পাৰোঁ আৰু কেনেকৈ আমি আমাৰ জীৱনৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড ডেভেলপ কৰিব পাৰোঁ, ইয়াংগাৰ জেনাৰেশ্যনক সেই সম্পৰ্কে জ্ঞান দিয়াই হ'ল পপুলেশ্যন এডুকেশ্যন। এতিয়া আমি এটা ফেমাছ ডেফিনেশ্যন পঢ়িম যিটো দিছে ইউনেস্কোৱে, এটা ডেফিনেশ্যন অন পপুলেশ্যন এডুকেশ্যন। ডেফিনেশ্যনটো কি চোৱা, পপুলেশ্যন এডুকেশ্যন কি, what is written in this definition? Population education is an educational program which provides for a study of population situation of the family, the community, nation and world with the purpose of developing in the students rational and responsible attitudes and behavior towards that situation. বহুত ধুনীয়া ডেফিনেশ্যন গিভেন বাই ইউনেস্কো। ডেফিনেশ্যনটো মই পাৰ্ট বাই পাৰ্ট এক্সপ্লেইন কৰিম। ইউনেস্কোৰ এই ডেফিনেশ্যন মতে পপুলেশ্যন এডুকেশ্যন এনেকুৱা ধৰণৰ এটা শিক্ষা ব্যৱস্থা যে শিক্ষা ব্যৱস্থায়ে ইয়াংগাৰ জেনাৰেশ্যনক প্ৰথমতে পপুলেশ্যনৰ কাৰেণ্ট চিটুৱেশ্যন সম্পৰ্কে কয়। পপুলেশ্যনৰ কাৰেণ্ট চিটুৱেশ্যনটো হ'ল এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, noise pollution, soil pollution, radioactive pollution, unemployment problem, poverty, illiteracy. These are the current situations. Population education এনেকুৱা এটা সাবজেক্ট যে সাবজেক্টে ইয়াংগাৰ জেনাৰেশ্যনক এই ভয়াবহতাৰ লগত চিনাকি কৰাই দিয়ে, কাৰেণ্ট চিটুৱেশ্যন সম্পৰ্কে ইয়াংগাৰ জেনাৰেশ্যনক অৱগত কৰায়, নিজৰ পৰিয়ালৰ ভিতৰত থকা সমস্যা সম্পৰ্কে জনায়। ষ্টুডেণ্ট, পৰিয়ালৰ ভিতৰত কি সমস্যা হ'ব পাৰে যেটো পপুলেশ্যনে এফেক্ট কৰে। পপুলেশ্যন বৃদ্ধি হ'লে পৰিয়াল, সম্প্ৰদায়, দেশ, পৃথিৱী এই চাৰিটাত কি কি প্ৰভাৱ পৰিব পাৰে। পৃথিৱীত কি প্ৰভাৱ পৰে, দেশত কি প্ৰভাৱ পৰে, সম্প্ৰদায়ত কি প্ৰভাৱ পৰে, এই মাত্ৰ আমি পিকচাৰ্ছৰ যোগেদি গম পালোঁ। পৰিয়ালত কি প্ৰভাৱ পৰে, পপুলেশ্যন বৃদ্ধি হ'লে পৰিয়ালত কি তাৰ প্ৰভাৱ পৰে, কোৱাটো ষ্টুডেণ্ট, পৰিয়ালত কি প্ৰভাৱ পৰে। পপুলেশ্যন বৃদ্ধি ল'ৰা ছোৱালী যদি বেছি হয় তেতিয়া ইটো আনটোৰ প্ৰতি হিংসাৰ ভাৱ সৃষ্টি হয়, আৰু যদি দৰিদ্ৰ হয় তেতিয়া খাদ্যৰ অভাৱত ভোগে আৰু অভিভাৱকৰ প্ৰতি আক্ৰোশ মনোভাৱ সৃষ্টি হয়। Yes, আৰু very good. সন্তানে বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হয়। অভাৱ হয়, Yes, অসামাজিক কামত লিপ্ত মাটি বাৰীৰ হয়, অভাৱ, মাটি বাৰীৰ অভাৱ হয়, খাদ্যৰ অভাৱ হয়, ভাই ভণ্টিৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়, তেওঁলোকৰ মাজত এটা মনোমালিন্য হয়। কিমান সমস্যা চোৱা,
অভাৰ পপুলেশ্যনত যেতিয়াই আমাৰ অভাৱ হয়, পৰিবাৰত যেতিয়া অভাৱ হয়, লগে লগে আমাৰ সাইকোলজিক্যাল প্ৰব্লেম, সোশ্যাল প্ৰব্লেম, ইমোশনাল প্ৰব্লেম, চাৰিওফালে আমাৰ বিভিন্ন প্ৰব্লেমত আমি জড়িত হৈ যাওঁ, যেটো পৰিয়ালৰ পৰা ষ্টাৰ্ট হৈ যায়। সেইটো কাৰণে ইউনেস্কোৰ মতে জনসংখ্যা শিক্ষা হ'ল যে শিক্ষা ইয়াং জেনাৰেশ্যনক জনসংখ্যাৰ লগত জড়িত সমস্যা সম্পৰ্কে অৱগত কৰায়, যে সমস্যা আৰম্ভ হয় পৰিয়ালৰ পৰা, সম্প্ৰদায়ত যায়, নেশ্যনত যায় আৰু ৱৰ্ল্ডত যায়, আৰু তাৰ পিছত জনসাধাৰণক শিকায়, ইয়াং জেনাৰেশ্যনক শিকায় যে কি ধৰণৰ ৰেছপন্সিবল এটিটিউড ল'লে এই ধৰণৰ সমস্যাৰ পৰা ওলাই আহিব পাৰি। দুটা এসপেক্ট আছে, ইউনেস্কোৰ ডেফিনেশ্যনৰ দুটা কথা আছে। এটা কথা হ'ল ইয়াং জেনাৰেশ্যনক প্ৰব্লেম সম্পৰ্কে জনাব লাগিব, আৰু 2 নম্বৰ হ'ল ইয়াং জেনাৰেশ্যনৰ ভিতৰত এটা মনোভাৱ ক্ৰিয়েট কৰিব লাগিব, পজিটিভ মনোভাৱ ক্ৰিয়েট কৰিব লাগিব, কি ধৰণে পপুলেশ্যন কণ্ট্ৰোল কৰিব পাৰি আৰু কি ধৰণে এই সমস্যাৰ পৰা ওলাই আহিব পাৰি। It is the best definition given by UNESCO and very clear definition. So again we are moving to it. I hope you are clear. I will ask you questions, so listen everything very carefully. Acha, এতিয়া চোৱা, there was a national seminar on population education held in Bombay. Bombay এটা national seminar হৈছিলে on population education, আৰু সেই সেমিনাৰত পপুলেশ্যন এডুকেশ্যনৰ আৰু এটা ডেফিনেশ্যন দিয়া হৈছে। এই ডেফিনেশ্যনটো কি এতিয়া আমি চাম। বম্বেৰ সেই নেশ্যনেল সেমিনাৰত যেটো কোৱা হৈছে, সেই ডেফিনেশ্যনটো হ'ল পপুলেশ্যন এডুকেশ্যন ইজ essentially related to human resource development. It is not only concerned with population awareness but also with the developing values and attitudes which take care of the quality and quantity of population. It must explain to the students cause and effect relationship so as to enable them to make rational decision on their own behavior on population matters. তার মানে কি, very nice definition. ইয়াত কৈছে যে পপুলেশ্যন এডুকেশ্যন এনেকুৱা এটা শিক্ষা ব্যৱস্থা, যে শিক্ষা ব্যৱস্থা ষ্টুডেণ্টৰ মনত পপুলেশ্যনৰ সম্পৰ্কে সজাগতা ক্ৰিয়েট কৰিব আৰু তাৰ লগে লগে পপুলেশ্যনৰ লগত জড়িত মূল্যবোধ ক্ৰিয়েট কৰিব, নিজৰ জীৱনৰ গুণগত মানদণ্ড কেনেকৈ উন্নত কৰিব পাৰি সেই সম্পৰ্কে আমাক জনাব। পপুলেশ্যনৰ বৃদ্ধি হ'লে তাৰ কাৰণ আৰু ফলাফল কি ভয়ানক হ'ব পাৰে আমাক জনাব, আৰু আমাৰ ব্যৱহাৰ কণ্ট্ৰোল কৰিবলৈ শিকাব যে কি ধৰণৰ ব্যৱহাৰ কৰিলে আমি অভাৰ পপুলেশ্যনৰ পৰা মুক্তি পাব পাৰি, আমি কেনেকৈ নিজে এজন ৰেছপন্সিবল চিটিজেন হৈ পপুলেশ্যনক কণ্ট্ৰোল কৰিবলৈ কণ্ট্ৰিবিউশ্যন যোগাব পাৰি। এই সম্পৰ্কে জ্ঞান দিয়ে পপুলেশ্যন এডুকেশ্যন। তেতিয়াহ'লে যদি আমি কম্পেয়াৰ কৰি চাওঁ ইউনেস্কো ডেফিনেশ্যন আৰু এই নেশ্যনেল সেমিনাৰত দিয়া ডেফিনেশ্যন, আমি কি পালোঁ? আমি পালোঁ যে প্ৰথম ডেফিনেশ্যনত আমি পালোঁ যে দুটা কথা, ষ্টুডেণ্টক পপুলেশ্যনৰ চিটুৱেশ্যন সম্পৰ্কে জনোৱা আৰু ষ্টুডেণ্টৰ মাজত এটা এটিটিউড ক্ৰিয়েট কৰা যাতে ষ্টুডেণ্টে পপুলেশ্যনক ভাল পাব পাৰে। 2 নম্বৰ হ'ল নেশ্যনেল সেমিনাৰত যেটো কোৱা হৈছে যে পপুলেশ্যন শিক্ষা এজন মানুহৰ ভিতৰত মানৱ সম্পদ গঠন কৰাত সহায় কৰে। মানুহ যেতিয়া কম হ'ব কোৱালিটি বেছি হ'ব, ঘৰত যেতিয়া মানুহ কম হ'ব দুটা ল'ৰা ছোৱালী থাকিলে বেছি সুবিধা পাব, টকা পইচাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, ডেভেলপমেণ্টৰ ক্ষেত্ৰত, সব ক্ষেত্ৰত সুবিধা বেছি। আৰু যেতিয়া সুবিধা বেছি হ'ব তেতিয়া সেই মানুহজন ফিজিক্যালি, মেণ্টেলি, মৰালি, সোশ্যালি সকলো ফালৰ পৰা আগবাঢ়িব, আৰু যেতিয়া আগবাঢ়িব তেওঁৰ মাজত ভ্যালু ক্ৰিয়েট হ'ব, এটিটিউড ক্ৰিয়েট হ'ব, তেওঁৰ কোৱালিটি ডেভেলপ হ'ব, পপুলেশ্যন সম্পৰ্কে তাৰ কাৰণ ফলাফল জানিব আৰু নিজে এটা ভাল ডিসিশন ল'ব পাৰিব কি ধৰণে পপুলেশ্যন কণ্ট্ৰোল কৰিব পাৰি।
কি ধৰণে আমি পপুলেশ্যন কন্ট্ৰোল কৰিব পাৰি so these are the two important definitions given now you explain the definition to me population education কি who will explain what is population education জনসংখ্যা শিক্ষা কি এই দুটা ডেফিনেশনত কি কোৱা আছে সংখ্যাত কি দিয়া আছে কৰবি Yes, ma'am. জনসংখ্যা শিক্ষা কি জনসংখ্যা শিক্ষা হৈছে এনে শিক্ষা ব্যৱস্থা য'ত জনসংখ্যা বৃদ্ধি ভয়ংকৰ ৰূপটো সম্পৰ্কে সজাগতা কৰা হয় আৰু ছাত্ৰ-ছাত্ৰীক নিজৰ ভৱিষ্যত সম্পৰ্কে আৰু তেওঁলোকৰ বিহেভিয়াৰবিলাক ভালকে ৰাখিবলৈ শিক্ষা দিয়া হয় আৰু জনসংখ্যা বৃদ্ধিয়ে তেওঁলোকৰ জীৱনত কি কি প্ৰভাৱ পেলাব আৰু কি ফলাফল দিব সেই সম্পৰ্কে অধিক জ্ঞান লাভ কৰাত সহায় কৰা হয় আৰু Yes. জনসংখ্যা শিক্ষাৰ মূল লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী অথবা মানৱ সম্পদ হিচাপে গঢ় দি তোলা Wow, very good. Jutika Balu, can you add something else? Population education কি? Ma'am, population education is a program through which of increasing population problem arising out of them, solution of the problems and the ways of controlling population can be known. বাহ ভেৰি গুড খুব ধুনীয়াকৈ তুমি এক্সপ্লেইন কৰিছা তো আমি একেলগে কনক্লুড কৰিব পাৰোঁ যে পপুলেশ্যন এডুকেশ্যন হ'ল য'ত আমাক দিয়া হয় পপুলেশ্যন সম্পৰ্কে নলেজ আৰু এটিটিউড পপুলেশ্যন এডুকেশ্যন হ'ল য'ত আমি পপুলেশ্যনৰ নলেজ পাওঁ যে এক্সপ্ল'ৰেশ্যন পপুলেশ্যন বৃদ্ধি হ'লে কি হ'ব আৰু পপুলেশ্যন কণ্ট্ৰল কৰাত মোৰ ভূমিকা কি হ'ব লাগে দুটা চিম্পল কথা What are the causes of population? What are the reasons of population explosion? What are the problems that we are facing for this? And what are the ways and means through which population can be controlled? এই সম্পর্কে যে সাবজেক্টে আমাক জ্ঞান দিয়ে সেই সাবজেক্টটো হল পপুলেশ্যন এডুকেশ্যন পপুলেশ্যন এডুকেশ্যন আমাক শিকায় কেনেকৈ এটা কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড লাইফ আমি পাব পাৰোঁ বাই কণ্ট্ৰলিং দ্য পপুলেশ্যন So this is all about population education. Now moving to the next topic as shared by Z Khan, তেওঁৰ মতে population education or objectives কি কি? What are the objectives of population education? Key objectives were point number 1 to enable the students to understand that family size is controlled. ষ্টুডেণ্টক বুজিবলৈ সহায় কৰা যে পৰিয়ালৰ সাইজ কণ্ট্ৰোল কৰিব পাৰি পৰিয়ালত বেছি মানুহ মানে কম সুবিধা কম মানুহ মানে বেছি সুবিধা তো ল'ৰা ছোৱালীক আমি সৰুৰ পৰা বুজাব লাগিব যে পৰিয়ালৰ সাইজ কণ্ট্ৰোল হ'ব পাৰে 2 নম্বৰ হ'ল population limitation can facilitate the development of higher quality of life পপুলেশ্যন যেতিয়া লিমিট হৈ যাব পপুলেশ্যন যেতিয়া কমি যাব তেতিয়া আমি লাইফৰ কোৱালিটি আৰু বেছি ভাল পাম লাইফক আমি আৰু বেছিকে এনজয় কৰিব পাৰিম সকলো সুবিধা সকলো অপৰচুনিটি আমি ল'ব পাৰিম চাকৰিৰ অভাৱ নহয় খাদ্যৰ নাটনি নহয় পানীৰ সমস্যা নহয় এনভাইৰনমেণ্ট প্ৰদূষিত নহয় আমি আমাৰ জীৱনৰ সুবিধা অনুভৱ কৰিব পাৰোঁ সুবিধা ল'ব পাৰিম যদি পপুলেশ্যন কম থাকে তো 2 নম্বৰ অবজেক্টিভ হল পপুলেশ্যনক লিমিট কৰা কম কৰা যাতে কোৱালিটি আমাৰ জীৱনৰ ডেভেলপ হয় 3 নম্বৰ হল স্মল সাইজ ফ্যামিলি সম্পৰ্কে ষ্টুডেণ্টক জনোৱা আৰু স্মল সাইজ ফ্যামিলিৰ উপকাৰিতা কি উপকাৰিতা সম্পৰ্কে জনোৱা মানে সিঙ্গল ফ্যামিলি আগত যেনেকৈ আছিল জয়েন্ট ফ্যামিলি এতিয়া আহিছে সিঙ্গল ফ্যামিলিৰ কনসেপ্ট য'ত মা দেউতা এণ্ড আ সিঙ্গল চাইল্ড বা ম্যাক্সিমাম 2 চাইল্ড অর আ সিঙ্গল চাইল্ড স্টুডেন্ট পপুলেশ্যন এডুকেশ্যনৰ যোগেদি এটা স্মল ফ্যামিলি সাইজৰ উপকাৰিতা কি এই সম্পৰ্কে ষ্টুডেণ্টক জনোৱা নেক্সট অবজেক্টিভ হল to enable the student to appreciate the fact that
For preserving the health and welfare, family should be small. আৰু young generation জনোৱা যে যদি আজিৰ দিনটো এনজয় কৰিব দৰকাৰ, যদি আমি ভাবিছো যে আজি আমি ভালকে থাকো, তেতিয়া হলে ফিউচাৰত আমি ফ্যামিলি স্মল কৰিব লাগিব। তো অবজেক্টিভ হল ফ্যামিলি সাইজ কন্ট্রোল হয় এই সম্পর্কে স্টুডেন্টক জনোৱা। পপুলেশন যদি লিমিটেড হয় তেতিয়া আমি কি সুবিধা পাব পাৰো, যেতিয়া পপুলেশন লিমিটেড হৈ যাব তেতিয়া আমি কি কি সুবিধা পাব পাৰো সেই সম্পর্কে জনোৱা। স্মল ফ্যামিলি সাইজে কি কি সুবিধা আমাক দিব পাৰে এই সম্পর্কে জনোৱা। আৰু ফিউচার যদি আমি এনজয় কৰিব বিচাৰিছো তেতিয়া হলে আমাৰ আগন্তুক দিনত ফ্যামিলিৰ সাইজ স্মল হোৱা, কম্পেক্ট হোৱা দৰকাৰ সেই কথা স্টুডেন্টক জনোৱা। So these are the 4 major objectives of population education. So let us have a look on those objectives again. What are those objectives of population education? Who will tell me? Please read and tell me in your own words what is population education and what are the objectives. Try this one. Bishmita Kolita, objectives of population education. উদ্দেশ্য কি, জনসংখ্যা শিক্ষার উদ্দেশ্য কি, 4টা পয়েন্ট আছে। প্রথম উদ্দেশ্য কি, ওকে, who will say? কোনে কব? লিপিকা নাথ, try this one. লিপিকা। Dhiraj, can you say what are the objectives of population education? What is the first point? To enable the students to understand that family size is controlled. Yes. Number 2 point, the population limitation can facilitate the development of a higher quality of life in the nation. Yes. Number 3. One point, that a small family size can contribute materially to the quality of living for the individual family. Bah. Number 4 point was to enable the students to appreciate the fact that for preserving the health and welfare of the members of the family and to ensure good prospect for the younger generation to Indian families today and tomorrow should be small and compact. Yes, very good. তো আমি বুঝি পালো যে পপুলেশন এডুকেশন হলে আমার ফ্যামিলি সাইজ কন্ট্রোল করার কথা আমি বুঝিম, সৰু ফ্যামিলি কি সুবিধা দিব পাৰে হেতু বুঝিম, স্মল ফ্যামিলিৰ প্ৰয়োজনীয়তা বুঝি পাম আৰু ফিউচাৰত যে ফ্যামিলি স্মল হ'ব লাগে তাৰ প্ৰয়োজনীয়তা বুঝি পাম। So these are the objectives of population education. Student, second semester আৰু fourth semester কিন্তু খুব enthusiastically, খুব energetically reply দিয়ে। I appreciate that. আৰু মই জানো যে 6th semester studentও খুব ভালকে টপিক বিলাক বুজি পাইছে, কাৰণ তেওঁলোকৰ হোম এসাইনমেন্ট, গ্ৰুপ ডিসকাশনত তেওঁলোকৰ পারফরমেন্স বা কোনো এটা এনসার কৰাৰ তেওঁলোকৰ যেটো কেপাসিটি তেতিয়া বুজা যায়। প্লিজ রিপ্লাই। মই সকলো স্টুডেন্টক কৈছো, যাক যাক মই রিপ্লাই দিবলৈ কৈছো সকলে যাতে আগবাঢ়ি আহে আৰু রিপ্লাই দিয়ে, জাস্ট লাইক সেকেন্ড এন্ড ফোর্থ সেমিস্টার। আই ওয়ান্ট টু সি দ্য সেম এনথুসিয়াজম। ওকে স্টুডেন্ট, তো আমি এতিয়া নেক্সট স্লাইডলৈ গৈছো। দ্যাট নেক্সট টপিক শেয়ার্ড বাই জেড খান। তেওঁ কি দিছে চোৱা, এতিয়া আমি ডিসকাস কৰি লওঁ প্ৰবলেমস, যে পপুলেশন এডুকেশন আমি কেলে স্টাডি কৰিব লাগে। What are the problems that we are facing right now? These are our problems: food problem, economic problem, younger generation problem, environmental problem, educational problem.
These are our problems, major problems. Population education karone ei major problems keta ami etia face kori asu. So let us have a look. Ami sai lao. First problem hol amar food problem, খাদ্যৰ সমস্যা. Population বৃদ্ধি হোৱাৰ কাৰণে আমাৰ হৈছে food problem. Food problemত যেটো কনজিউম কৰাৰ ক্ষেত্ৰত সমস্যা হৈছে, নিউট্ৰিশনাল লেভেলত আমি ফুড পোৱা নাই, সাইন্টিফিক আৰু টেকনলজিক্যাল এডভান্সমেন্ট হৈছে, কিন্তু তথাপিও ফুডৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে. ষ্টুডেন্ট পপুলেশন যিমান বাঢ়ি গৈ থাকিব, খাদ্যৰ অভাৱ হ'ব, বিভিন্ন জায়গাত বস্তুৰ দাম বাঢ়িব, কাৰণ আমি প্ৰয়োজন মতে আমাৰ সাপ্লাই নহব. যেতিয়া সাপ্লাই নহব, ডিমান্ড আৰু সাপ্লাইৰ যেটো ৰেশিও আছে তাত এটা খেলিমেলিৰ সৃষ্টি হ'ব. তো এইটো আমাৰ এটা প্ৰবলেম. সেকেন্ড প্ৰবলেম যদি আমি চাওঁ, আমাৰ ইকোনমিক প্ৰবলেম. হেতু তো বহুত ডাঙৰ সমস্যা এটা. আনএমপ্লয়মেন্ট প্ৰবলেম. ষ্টুডেন্ট ইকোনমিক প্ৰবলেম হল আমাৰ আনএমপ্লয়মেন্ট প্ৰবলেম. আমি ডিগ্ৰী পাই গৈছো, কিন্তু আমি চাকৰি পাম নে নাপাম হেতু লৈ এটা অনিশ্চয়তা আছে. আমি পাম নে নাপাম. আমি যেতিয়া চাকৰি নাপাওঁ তেতিয়া আমি স্মল বিজনেস কৰোঁ, এন্টাৰপ্ৰিনৰশিপত যাওঁ, হোম মেড বিজনেস কৰোঁ, কিন্তু আমাৰ যেটো যোগ্যতা মতে আমি চাকৰি নাপাওঁ. এটো আজিকালি একেবাৰে কমন কথা হৈ গৈছে, যোগ্যতা মতে চাকৰি নোপোৱা. মই নিজে চিনি পাওঁ, মোৰ নিজৰ চিনাকি খুব ভাল টিচাৰ, PhD পাস, কিন্তু তেওঁ এতিয়া তেওঁৰ যেটো যোগ্যতা সেই মতে তেওঁ চাকৰি নাই পোৱা. তেওঁ বেলেগ এটা চাকৰি একেবাৰে তেওঁৰ ফিল্ডৰ অপোজিট, যে ফিল্ডৰ তেওঁ মানুহে নহয়, বেলেগ এটা চাকৰি তেওঁ কৰি আছে. অভাৱ, তেওঁ নাই পোৱা. তো ইকোনমিক প্ৰবলেম হয়. আনএমপ্লয়মেন্ট প্ৰবলেম ইজ ওয়ান কাইন্ড অফ ইকোনমিক প্ৰবলেম যেটো আমি ফেস কৰোঁ. তাৰ বাহিৰেও যেতিয়া জনসংখ্যা বাঢ়ি যায় তেতিয়া ইনক্ৰিজড ফেসিলিটি হয়. কিন্তু সেই ফেসিলিটি কেটা বৰ্তমান জনসংখ্যাৰ কাৰণে পৰ্যাপ্ত নহয়. যদিও বহুত ফেসিলিটি গভৰ্নমেন্টে দি আছে, ইন্ডাস্ট্ৰিয়াল এগ্ৰিকালচাৰাল সেক্টৰত যথেষ্ট উন্নতি হৈছে, কিন্তু সেই উন্নতিও আমাৰ প্ৰবলেম সলভ কৰিব নাই পৰা. Hey, increased facility in various sectors of life do not keep pace with needs of growing population. Growing population or যেটো need, খাদ্য, food, shelter, cloth, oxygen, proper lifestyle, quality, hey কেটা আমাক দিব পৰা নাই. Younger generation মানে তোমালোকৰ problem কি চোৱা. The growing population is usually a problem relating to younger population. Almost half of the population of our country is less than 16 years of age. Bhaba tumi ei line to kiman guruttopurno line. Half of the population of our country, India half population 16 বছৰতকে তলত, তাৰ মানে বৃদ্ধ মানুহ কম. আমাৰ দেশত সব ইয়াং মানুহ, বেছিভাগ মানুহ ইয়াং, মানে এনাৰ্জেটিক মানুহ. 16 বছৰতকে কম মানে একেবাৰে এনাৰ্জিত ভৰপুৰ, কিন্তু তথাপিও ইন্ডিয়া গ্রো কৰিব পৰা নাই যেনেকে গ্রো কৰিব লাগে. কাৰণ পপুলেশনৰ সমস্যাৰ কাৰণে. ইমান ডাঙৰ এটা ইয়াং জেনারেশন আমাৰ ওচৰত আছে, ইমান ডাঙৰ এটা হিউম্যান রিসোর্স আছে, কিন্তু আমি গ্রো কৰিব নাই পৰা. কেলে নাই পৰা? The young population requires larger outlay for supporting the social service. এই ইয়াং জেনারেশনে যদি কাম কৰিব বিচাৰে, ইয়াং জেনারেশনক যদি খটাব লাগে, যদি সোশিয়াল ডেভেলপমেন্টত ইউজ কৰিব লাগে, তেতিয়া হলে তেওঁলোকক সাপোর্ট দিব লাগিব, তেওঁলোকক সোশিয়াল সার্ভিস দিব লাগিব, কিন্তু সেই সার্ভিস তেওঁলোকে পোৱা নাই. এডুকেশন, সুকন্যা হা, এডুকেশন, হেলথ, ট্রান্সপোর্ট, হাউসিং, এই ফেসিলিটি তেওঁলোকক দিব লাগিব. ইয়াং জেনারেশনৰ এই প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব, কিন্তু ওভাৰ পপুলেশনৰ কাৰণে এই প্ৰয়োজনীয়তা পূৰণ হোৱা নাই আৰু ইয়াং জেনারেশনক আমি ইউজ কৰিব নাই পৰা. এনভায়ৰনমেন্টাল প্ৰবলেম যদি আমি ডিসকাস কৰোঁ, যে এনভায়ৰনমেন্টাল প্ৰবলেম কি হ'ব পাৰে. এনভায়রনমেন্টাল প্রবলেম হল যে এয়ার, ওয়াটার, সয়েল, নয়েজ পলিউশন,
গ্ৰোথ অফ স্লাম, এইকেইটা সমস্যা আমি এতিয়া ফেচ কৰি আছোঁ। এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, জাগাই জাগাই স্লাম ক্ৰিয়েট হৈ গৈছে, অভাৰ ক্ৰাউডেড স্কুল হৈ গৈছে, হাউচ কম হৈ গৈছে, এতিয়াতো হাউচ দেখাই নাযায়। দিল্লী, কেলকাতা, বম্বে তুমি এতিয়া মাটি কিনিবই নোৱাৰিবা। তুমি তাত একেবাৰেই সৰু সৰু ফ্লেট, ইমান সৰু, মই নিজে দেখিছোঁ ফ্লেটবিলাক, তুমি কল্পনা কৰিব নোৱাৰা ইমান সৰু। য'ত তুমি গাৰ্ডেনিং কৰা, অসমত তোমাৰ ঘৰত য'ত তুমি গাৰ্ডেনিং কৰা, এটা সৰু স্পেচ তুমি গাৰ্ডেনিং কৰা, তাত দিল্লীত মানুহ থাকে 7-8টা। তেওঁলোকে তাত এটা ফ্লেট বনাই থাকে, এনেকৈ কষ্ট কৰি জীৱন নিৰ্বাহ কৰে, বিকজ অফ এনভাইৰনমেণ্টেল ইছ্যুজ, বিকজ অফ অভাৰ পপুলেশ্যন। এডুকেশ্যন প্ৰব্লেমছ আমাৰ কি চোৱা, অভাৰ পপুলেশ্যন হৈ গ'লে টু মেনি পিপলছ এট অল লেভেল। অভাৰ পপুলেশ্যন হৈ গ'লে আমাৰ শিক্ষাৰ প্ৰব্লেম কি, যে একেখন লেভেলত মানে primary level, secondary level, higher level, these are the levels, these are the stages of education. Overpopulation হোৱাৰ লগে লগে একেখন ষ্টেজতে too many people, মানে প্ৰাইমাৰী এডুকেশ্যনতকৈ বহুত ল'ৰা ছোৱালী এডমিশ্যন ল'ব বিচাৰে, কিন্তু তেওঁলোকে চিট নাপায়। মা দেউতা চাবা, আজিকালি ইংলিছ মিডিয়ামত মা দেউতা যেতিয়া নিজৰ ল'ৰা ছোৱালীক এডমিশ্যন দিব বিচাৰে, তেতিয়া তেওঁলোকে কেনেকুৱা প্ৰিপাৰেশ্যন লয়, নিজে পঢ়া শুনা কৰে, নিজকে ৰেডি কৰে, যাতে তেওঁৰ ল'ৰা ছোৱালী চিট পায়। কিন্তু ইমানেই বেছি কম্পিটিশ্যন যে তেওঁলোকে বিভিন্ন স্কুল ঘূৰি ফুৰে, কিন্তু চিট নাপায়, বিকজ অভাৰ পপুলেশ্যন। নেক্সট হ'ল পুৱাৰ বিল্ডিং, ফাৰ্নিচাৰ, ইকুইপমেণ্ট। ইমান বেছি পপুলেশ্যন যে সেই পপুলেশ্যনৰ লগত এটা কোৱালিটি এডুকেশ্যন দিবলৈ যিটো পৰ্যাপ্ত পৰিমাণৰ ৰিচোৰ্চ লাগে, লাইক বিল্ডিং, ফাৰ্নিচাৰ, টেবিল, চেয়াৰ, ডেস্ক, লাইব্ৰেৰী, লেবৰেটৰী, হোষ্টেল, প্লেগ্ৰাউণ্ড, এটা যে ৰিচোৰ্চ লাগে, এটা ভাল ৰিচোৰ্চ, সেই ৰিচোৰ্চৰ অভাৱ হয়। আৰু সেই অভাৱৰ কাৰণে ল'ৰা ছোৱালী এটা ভাল সম্পদ নাপায়, ফিজিকেল ৰিচোৰ্চ ভাল নাপায়। ৱেষ্টেজ এণ্ড ষ্টেগনেশ্যন কি? ৱেষ্টেজ এণ্ড ষ্টেগনেশ্যন হ'ল এটা কনচেপ্ট যিটো এডুকেশ্যনত থাকে, ভেৰি পপুলাৰ কনচেপ্ট। ৱেষ্টেজ মানে বাৰে বাৰে ফেইল, ষ্টেগনেশ্যন মানে বাৰে বাৰে ফেইল কৰি একেখন ক্লাছত থকা। ৱেষ্টেজ মানে স্কুল এৰি গুচি যোৱা। ষ্টেগনেশ্যন হ'ল বাৰে বাৰে ফেইল কৰি একেখন ক্লাছত থকা, আৰু ৱেষ্টেজ হ'ল একাডেমিক ইনষ্টিটিউশ্যন এৰি গুচি যোৱা। সেইটো এটা প্ৰব্লেম। কেলে হয় এইটো? ষ্টেগনেশ্যন হয় কাৰণ খাদ্যৰ অভাৱ, ঘৰৰ শিক্ষাৰ অভাৱ, ঘৰৰ পৰিৱেশৰ অভাৱ। ইমান ল'ৰা ছোৱালী, মা দেউতা ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে, ভালকৈ শিক্ষা দিব নোৱাৰে, একেখন লেম্পত 7-8টা ভাই ভণ্টিক কাৰাকাৰি কৰি পঢ়ি আছে, ঘৰতে এটাই বুক আছে, ডাঙৰ ল'ৰাজনে যে বুক দি পঢ়া শুনা কৰিলে কুঁহিপাত, সেই একেখন বুককে দি নেক্সটজন পঢ়া শুনা কৰি আছে, আকৌ চেম বুক ইজ ইউজড বাই দ্য থাৰ্ড মেম্বাৰ, দ্য থাৰ্ড চাইল্ড, ফ'ৰ্থ চাইল্ড, ফিফ্থ চাইল্ড, ছিক্সথ চাইল্ড। কুঁহিপাতৰ অৱস্থা কি হ'ব তুমি ভাবা? একেখন বুককে 7-8 বছৰ ধৰি 7-8টা ল'ৰা ছোৱালী পঢ়ি আছে, তো তেওঁলোকৰ শিক্ষাৰ মানদণ্ড কেনেকৈ ডেভেলপ হ'ব, কেনেকৈ তেওঁলোকে সুবিধা পাব? তো অট'মেটিক তেওঁলোকে ফেইল কৰে, ফেইল কৰি একেখন ক্লাছতে প্ৰতি বছৰ থাকি যায়। আৰু ৱেষ্টেজ হ'ল স্কুল এৰি গুচি যোৱা, আধাতেই পঢ়া শুনা এৰি দিয়া। কেলে এৰি দিয়ে? কেইবাটাও ল'ৰা ছোৱালী ঘৰত থাকে, মা দেউতা চবকে ইকুৱেলি পঢ়াব নোৱাৰে, টকা পইচাৰ অভাৱ। আৰু যেতিয়াই সেই টকা পইচাৰ অভাৱ হয়, তেতিয়া মা দেউতা ল'ৰা ছোৱালীক খেতত পঠায়, খেতি বাৰীত পঠায়, বিজনেছ কৰিবলৈ পঠায়, হোটেলত পঠায়, চাইল্ড লেবাৰ, বিভিন্ন এক্টিভিটিত তেওঁলোকক জড়িত কৰে, যাতে তেওঁলোকৰ ঘৰত টকা পইচা আহক, যাতে মা দেউতা অকণমান চলিব পাৰক, অকণমান মানে এটা লাইফ তেওঁলোকে যাতে লিড কৰিব পাৰক, যাতে জীয়াই থাকিব পাৰে তেওঁলোক। সেইটো কাৰণে ল'ৰা ছোৱালীক দি তেওঁলোকে বিভিন্ন কাম কৰায়, আৰু তাৰ ফলস্বৰূপে কি হয়, ল'ৰা ছোৱালী স্কুল এৰি গুচি যায়। পুৱাৰ ষ্টাফ, যেতিয়া এখন একাডেমিক ইনষ্টিটিউশ্যনৰ ষ্টাফে
ভালকে যোগ্যভাৱে কাম কৰিব নোৱাৰে। ষ্টুডেণ্ট এটা একাডেমিক ইনষ্টিটিউশ্যনত কোন কোন ষ্টাফ থাকে? হিউমেন ৰিচোৰ্চ থাকে, তুমি মই, হেড অফ দ্য ইনষ্টিটিউশ্যন, হেড অফ দ্য ডিপাৰ্টমেণ্ট, এমপ্লয়িজ তেওঁলোক থাকে। এতিয়া অভাৰ পপুলেশ্যন যেতিয়া হয়, ক্লাছৰুমত যেতিয়া বহুত ল'ৰা ছোৱালী থাকে, তেতিয়া ইমান ল'ৰা ছোৱালীক একেলগে এটেনশ্যন দিয়া এজন শিক্ষকৰ পক্ষে সম্ভৱ নহয়। ইমান ল'ৰা ছোৱালীক একেলগে কভাৰ কৰি পঢ়োৱা শিক্ষকৰ পক্ষে পচিবল নহয়। তেতিয়া শিক্ষকজনে কি কৰে? তেতিয়াই শিক্ষকজনে নিজৰ শিক্ষা ব্যৱস্থা বা নিজৰ শিক্ষা পদ্ধতিত এটা পৰিৱৰ্তন আনিব বিচাৰে, যাতে তেওঁ এই বাৰ্ডেনটো ফিল নকৰক আৰু তেওঁৰ কোৱালিটি ডেটৰিয়েট হৈ যায়, তেওঁৰ কোৱালিটি কমি যায়, শিক্ষাৰ যিটো গুণগত মানদণ্ড সেইটো ক্ষতি হয় তাৰ। যেতিয়া ল'ৰা ছোৱালী বেছি হয়, শিক্ষকে বাৰ্ডেন পায় আৰু সেই বাৰ্ডেনৰ কাৰণে তেওঁৰ যিটো কোৱালিটি আছে পঢ়োৱাৰ, সেইটো ক'বাত নে ক'বাত কমিবলৈ ধৰে। তো পপুলেশ্যন বাঢ়িলে ল'ৰা ছোৱালীৰ এই সমস্যা হয়, এডুকেশ্যনেল প্ৰব্লেম। তো ষ্টুডেণ্ট তাৰ বাহিৰেও আৰু আছে পইণ্টছ, আনএমপ্লয়মেণ্ট। Some more problems are unemployment, poor quality of education, student indiscipline. Unemployment, population বাঢ়িলে unemployment হয়, সেইটো আমি পিকচাৰৰ যোগেদি দেখিলোঁ। কোৱালিটি পুৱৰ হৈ যায়, বেছি ল'ৰা ছোৱালী যেতিয়া থাকে, সব ল'ৰা ছোৱালীক সমানকে গুৰুত্ব দিবলৈ অসুবিধা হৈ যায়। এতিয়া চোৱা, আমাৰ ল'ৰা ছোৱালী কম আছে, আমি অভাৰহেড প্ৰজেক্টৰ ইউজ কৰিব পাৰোঁ, শ্লাইড ইউজ কৰিব পাৰোঁ, তোমালোকৰ লগত ডিছকাশ্যন কৰিব পাৰোঁ। বেছি ল'ৰা ছোৱালী হৈ গ'লে সেই কামটোক আমি সিমান ফূৰ্তিত কৰিব নোৱাৰিম। তো সেইটো কাৰণে পুৱৰ কোৱালিটি হয় এডুকেশ্যনৰ আৰু ষ্টুডেণ্টৰ মাজত এটা ইনডিচিপ্লিন ক্ৰিয়েট হয়। ইমান ল'ৰা ছোৱালী যেতিয়া ক্লাছত থাকে, ষ্টুডেণ্টৰ মাজত এটা কেওটিক চিটুৱেশ্যন ক্ৰিয়েট হয়, এটা প্ৰব্লেমেটিক চিটুৱেশ্যন ক্ৰিয়েট হয় আৰু ল'ৰা ছোৱালী সমস্যাত ভোগে। তো এইকেইটা হ'ল প্ৰব্লেমছ অফ পপুলেশ্যন, অভাৰ পপুলেশ্যন। ফুড ৰিলেটেড প্ৰব্লেম, ইকনমিক প্ৰব্লেম, younger generation problem, environmental problem and educational problem. So, in our today's class, we have discussed what is population education, what are the objectives of population education, and what are the problems associated with population education. Now questioning time, 5 minutes are left. I think 8 minutes are there. So 8 minutes of amar etia question time. Population education key, and this time I will ask some new students and they will have to reply. Okay, now I am asking Bidisha Borua. Bidisha, tell me, what is population education? Bidisha, try this. What is population education? য'ত শিক্ষাৰ্থীৰ জনসংখ্যা সম্পৰ্কে সজাগ কৰা হয় আৰু তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কে তেওঁলোকক সজাগ কৰা হয় আৰু মানৱ সম্পদ গঠনত সহায় কৰে। Yes. Can you explain this definition? A definition to explain কৰাচোন Bidisha. ইয়াত কি লিখা আছে? What is population education? It is essentially related to human resource development. It is not only concerned with population awareness but also with the developing values and attitudes which take care of the quality and quantity of population. It must explain to the student cause and effect relationship so as to enable them to make reasonable decision on their own behavior on population matters. এই কথাটো অকমান নিজৰ ভাষাত কোৱাচোন বিদিশা। কি ক'ব বিচাৰিছে ইয়াত? পপুলেশ্যন এডুকেশ্যন কি? জনসংখ্যাৰ শিক্ষা কি কি কাৰণে জনসংখ্যা কিদৰে বৃদ্ধি হয় বা
জনসংখ্যা বৃদ্ধি হয় তাৰ কাৰণ কি হ'ব পাৰে ইয়েছ কাৰণ ফলাফল সম্পৰ্কে ষ্টুডেণ্টক জনোৱা তাৰপিছত তাৰ গুণ সম্পৰ্কে শিক্ষাৰ্থীক জনোৱা Yes. গুণ সম্পৰ্কে জনোৱা গুণ সম্পৰ্কে কিহৰ গুণ গুণ হ'ল যে পপুলেশ্যন কেনেকৈ কণ্ট্ৰল কৰিব পাৰি পপুলেশ্যন কণ্ট্ৰল হ'লে জীৱনৰ মূল্যবোধ কেনেকৈ বাঢ়িব সেই সম্পৰ্কে জনোৱা ভেৰি গুড থেংক ইউ so very much জ্যোতিকা প্লিজ এক্সপ্লেইন দিছ ডেফিনেশ্যন ফৰ আছ যে ইয়াত কি কোৱা হৈছে পপুলেশ্যন সম্পৰ্কে Ma'am, it is essentially related to human resource development. এইটো basically মানৱ সম্পদ ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হয়। It is not only concerned with the population awareness, ই অকল জনসংখ্যা সজাগতা সম্পৰ্কে awareness নকৰে আৰু ই মানৱীয় মূল্যবোধৰ লগতে সজাগতাৰ সৃষ্টি কৰে আৰু ই এনেকুৱা এটা শিক্ষা ব্যৱস্থা যিটো ষ্টুডেণ্টৰ মনত সজাগতাৰ লগতে মূল্যবোধ সৃষ্টি কৰে আৰু ষ্টেণ্ডাৰ্ড অফ লিভিংটো ডেভেলপ কৰে আৰু আমি কেনেকৈ এজন ৰেছপেক্টেড চিটিজেন হৈ সেই প্ৰব্লেম সম্পৰ্কে প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰোঁ সেই সম্পৰ্কে অৱগত কৰে very good now tell me objectives of population education that I discussed now any two objective of population education who will tell me I'll ask someone else now I will ask Sukanya please go through the slide this is an article shared by Z Khan এই অবজেক্টিভ তেওঁ কি কৈছে এই অবজেক্টিভত Z খানে কি কৈছে what are the objectives of population education Sukanya Das Shaheen Ahmed what are the objectives any two objectives to enable the students to understand the family size is controlled শিক্ষাৰ্থীসকলক যে পৰিয়ালৰ সীমা নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে অৱগত কৰাব লাগিব yes and one more the population limitation can facilitate the development of higher quality of life in the nation জনসংখ্যা নিয়ন্ত্ৰণ কৰি জীৱন ধাৰণৰ মানদণ্ড যে উন্নতি কৰিব পাৰি সেই সম্পৰ্কে শিক্ষাৰ্থীসকলক অৱগত কৰাব লাগে very good now problems কাৰ কাৰ মনত আছে over populationৰ কাৰণে কি problem হ'ব পাৰে who will say just name those problems লক্ষ্যজ্যোতি কি problem over populationৰ কাৰণে হ'ব পাৰে Ma'am, food problem, economic problem, unemployment problem, younger generation problem. Yeah. Problem increase population. yes your internet is not clear I Environmental think. problem. Environmental problem correct then educational problem okay Unemployment problem. yes unemployment problem Unemployment problem, ma'am. Problem. yes Food very problem. good wow, very good Moshumi can you say again what are the problems যেটা আমি ফেস করো because of environment as well as for population explosion what are the problems মেম খাদ্য সমস্যা অৰ্থনৈতিক সমস্যা নৱপ্ৰজন্মৰ যিবিলাক সমস্যাৰ সন্মুখীন হয় সেইবিলাক তাৰপিছতে পৰিৱেশীয় সমস্যা যেনেকৈ বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ তাৰপৰা এডুকেশ্যনেল প্ৰব্লেম আমি যিবিলাক শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা yes very good now student
এই ক্লাছত আমি ডিসকাস কৰিলো what is population education, objectives of population education, problems of population education, 3 topic. It will be continued in my next class. Okay student, আৰু ধীৰাজ তুমি প্লিজ স্ক্ৰিনশ্বটটো লৈ লোৱা এই ক্লাছৰ স্ক্ৰিনশ্বটটো ঠিক আছে, কিমান ষ্টুডেন্ট প্ৰেজেন্ট আছে তাৰ স্ক্ৰিনশ্বটটো লৈ মোক পঠাই দিয়া ধীৰাজ তোমালোকে বুজি পাইছা ষ্টুডেন্ট মেম পাইছো Yes, I am requesting everyone. Thank you so very much. I am requesting everyone to reply. আৰু মই প্ৰতিজন ষ্টুডেণ্টক নেক্সট ক্লাছত সুধিম প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰ দিব বুলি পুৰা আশা কৰিম ঠিক আছে ষ্টুডেণ্ট অ'কে আকৌ আমি লগ পাম 12:30 টুডে আজি আকৌ 12:30 আমি লগ পাম ঠিক আছে ঠিক আছে মেম ঠিক ঠিক আছে আছে see you all again in